Hello student, good morning. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছা। পুনৰ আহিলো এটা নতুন ভিডিঅ'লৈ তোমালোকৰ মাজলৈ। আজি ৰাতিপুৱাই মই তোমালোকৰ কাৰণে ভিডিঅ'টো শুট কৰিব ওলাইছো। যেহেতু তোমালোকৰ পৰীক্ষা হৈয়ে আছে, বহুতৰ কমেন্ট আহি আছিল এই অংকখিনি লাগে বুলি। সেয়ে তো যিমান পাৰো সোনকালে দিবলৈ চেষ্টা কৰিছো। তো ভিডিঅ'টো শেষলৈকে চাবা। 5 নম্বৰ প্ৰশ্নটো আছে চুটিহৰণ পদ্ধতিৰে লসাগু উলিওৱা। প্ৰথমটো 8 আৰু 12 আছে একেবাৰে সহজ আগতে কৰি দি থোৱাই আছে চুটিহৰণ বুলি ক'লে গুটিকিটা সংখ্যা একেলগে হৰণ কৰিব লাগিব আৰু পূৰ্ণ উৎপাদক পদ্ধতিৰে বুলি ক'লে বেলেগ বেলেগকে চুটিহৰণ কৰিব লাগে বুজি পাইছা তো এটা কৰি দিম চোৱা 5 নম্বৰৰ এটো আছে 8,12 এতিয়া আমি এটোক চুটিহৰণ পদ্ধতিৰে লসাগু উলিয়াব লাগিব 8 পূৰণ 12 8,12 এতে চোৱা লসাগু বুলি ক'লে আমি এটা দুটা সংখ্যা দি থোৱা আছে গতিকে দুটা সংখ্যাকে হৰণ কৰিলে হ'ল কিন্তু যেটা তিনটা বা চাৰিটা দি থোৱা থাকে বা তাতকে অধিক দি থোৱা থাকে তো যিকোনো দুটা হৰণ কৰিলেও হ'ব মানে যিকোনো দুটা হৰণ যোৱা সংখ্যাৰে হৰণ কৰিলেও হ'ব কিন্তু গসাউ বুলি ক'লে মই দেখিবা গুটেকিটা সংখ্যাকে হৰণ যোৱা সংখ্যাৰে হৰণ কৰিব লাগিব হেতু মানে সিহঁতৰ মাজত পাৰ্থক্য লসাগু বুলি ক'লে যিকোনো দুটা হৰণ গলেও হ'ব আৰু গসাউ বুলি ক'লে গুটেকিটা সংখ্যাকে হৰণ যোৱা সংখ্যাৰে কিন্তু আমি হৰণ কৰিব লাগিব এতে 8 আৰু 12 আছে দুইটাকে 2 ৰে যায় 2 4 গুণে 8 2 6 গুণে 12 আকৌ 4 আৰু 6 2 ৰে হৰণ যায় 2 2 গুণ 4 2 3 গুণ 6 তে 2 আৰু 3 টো একো সংখ্যাৰে হৰণ না যায় হয়নে তো এই মানে এখিনিতে আমাৰ চুটি হৰণটো শেষ হৈছে এতিয়া আমি লসাগু উলিয়াম তো এটাকে লসাগু আৰু এটা পাৰ্থক্য কৈ দিছো গসাউ আৰু লসাগুৰ মাজত গসাউ প্ৰথম পাৰ্থক্যটো কলো গসাউ আৰু লসাগুৰ মাজত প্ৰথম পাৰ্থক্যটো হ'ল যে লসাগুত যিকোনো দুটা হৰণ কৰা সংখ্যা হলেও হ'ব ইয়াতে দুটা আছে যেহেতুকে গতিকে এটো তোমালকে বুজি নাপাবা নেক্সট যিকিটা তিনটাকে আছে সেইকিটাত বুজি পাবা আৰু গসাউত গুটেকিটাকে হৰণ যোৱা সংখ্যাৰে হৰণ কৰিব লাগিব বুজি পাইছা আৰু নেক্সট গসাউত আমি অকল বাওঁফালৰ যিকিটা মানে ভাজক থাকে সেই সংখ্যাকিটা খালি আমি হৰণ কৰি থৈ দিও মানে পূৰণ কৰি থৈ দিও হয়নে যিকিটা সংখ্যাৰে আমি হৰণ কৰো এফালৰ বাওঁফালৰ সংখ্যাকিটা ভাজককিটা আমি মানে সেইকিটা সংখ্যা অকল পূৰণ কৰি থৈ দিও কিন্তু লসাগু বুলি ক'লে এই গুটেকিটা সংখ্যা পূৰণ কৰিব লাগিব যিমানকিটা সংখ্যা আমি পাইছো তলে ওপৰে গুটেখিনি তো এটা গুটেকিটা সংখ্যা পূৰণ কৰি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 2 2 গুণ 4 4 2 গুণে 8 8 3 গুণে 24 বুজি পাইছা আৰু লসাগু মানে এনেকুৱা এটা সংখ্যা 8 আৰু 12 ৰে সেই সংখ্যাটোক হৰণ যায় আৰু গসাউ মানে হৈছে সেই সংখ্যাটোৰে এই সংখ্যা দুটা হৰণ যায় বুজি পাইছা এটা বি টু চোৱা কি আছে 14 আৰু 35 একেবাৰে সহজ এনেকুৱা অংক কৰিবলৈ খালি আমাক নিয়তাখন লাগিব মুখস্থ আৰু লগতে আমি বিভাজ্যতাৰ নিয়মখিনি জানিব লাগিব 14 আৰু 35 হাতেৰে হৰণ যায় 7 2 গুণে 14 7 5 গুণ 35 2 আৰু 5 টো একো সংখ্যাৰে হৰণ না যায় গতিকে এইখিনিতে আমি লসাগু পাম লসাগু গুটেকিটা সংখ্যা পূৰণ কৰি দিয়া 7 পূৰণ 2 পূৰণ 5 5 2 গুণে 10 10 7 গুণে 70 সি টু চোৱা 10 15 25 এটা আমি তিনিটাৰে চুটি হৰণ নিয়মত 10 15 25 এই গুটেকিটা সংখ্যাকে 5 ৰে হৰণ যায় যেহেতুকে গতিকে 5 ৰে 5 2 গুণ 10 5 3 গুণ 15 5 5 গুণ 25 2 3 আৰু 5 এই তিনিওটা মৌলিক সংখ্যা গতিকে একো সংখ্যাৰে হৰণ না যায় সো এইখিনিতে আমি লসাগু কি পাম মই ডাইৰেক্ট মানে পূৰণটো কৰি দিছো লসাগু বুলি লিখা নাই আৰু লিখি লবা লসাগু সমান 5 পূৰণ 2 পূৰণ 3 পূৰণ 5 গুটেকিটা পূৰণ কৰি দিয়া 5 2 গুণে 10 10 3 গুণ 30 30 5 গুণে 150 150 বুজি পাইছা নেক্সট ডি টু চোৱা ডি টু আছে 22 33 5 পূৰ্ণ 66 এই গুটেকিটা সংখ্যাকে 11 ৰে হৰণ কৰি আছে নহয় নে তো 11 ৰে হৰণ কৰি 11 2 গুণ 22 11 3 গুণ 33 11 5 গুণ 5 পূৰ্ণ 11 6 গুণ 66 ইয়াতে চোৱা মই অলপ আগত যেটো নিয়ম কৈছিলো যে গুটেকিটা সংখ্যা হৰণ নগলেও হ'ব লসাগু বুলি ক'লে গুটেকিটা হৰণ নগলেও হ'ব যিকোনো দুটা হৰণ গলেও হ'ল কিন্তু গসাউ বুলি ক'লে মাইন্ডেড গসাউ বুলি ক'লে গুটেকিটা সংখ্যাকে হৰণ যোৱা সংখ্যা হ'ব লাগিব জাস্ট সাপোজ যদি আমাক ক'লে হয় যে একিটা সংখ্যাৰ গসাউ উলিওৱা তেনেহলে আমি 11 পালো হয় কাৰণ 2 3 5 6 এটা সংখ্যাৰে হৰণ না যায় কিন্তু লসাগু উলিয়াব যেহেতুকে দিছে গতিকে ইয়াতে আমি দেখা পাই আছো 2 আৰু 6 2 ৰে হৰণ যায় বা 3 আৰু 6 3 ৰে হৰণ যায় তো যিকোনো দুটা হৰণ কৰা আকৌ নেক্সট স্টেপত আমি বেলেগ এটা সংখ্যা হৰণ কৰিবই লাগিব 2 গুণ 2 2 3 গুণে 6 3 নামি আহিব 5 নামি আহিব 3 আৰু 3 3 আৰু 3 3 হৰণ গৈ আছে গতিকে 3 গুণ 3 3 গুণ 3 1 আৰু 5 টো একো সংখ্যাৰে হৰণ না যায় মানে 1 আৰু 5 টো 3 হৰণ না যায় গতিকে 1 টো নামি আহিলে ঠিক তেনেকৈ 5 টো নামি আহিব
সো therefore লসাগু কি হ'ব গুটেকিটা সংখ্যা পাতি দিয়া 11 পূৰণ 2 পূৰণ 3 ইফালে 1 1 1 একিটা নাপাতিলেও হ'ল কাৰণ 1 গুণ 1 1 গুণ 1 পাম আমি 11 গুণে 22 22 3 গুণে 66 66 লগত 5 ইনটু কৰি দিয়া 6 5 গুণ 30 ৰ শূন্য হাতে গ'লে 3 6 5 গুণ 30 30 জেনিয়ে 33 তুমি কিমান পালো 330 বা তোমালোকে এনেকৈ কৰিব পাৰা 5 দুগুণে 10 11 3 গুণে 33 33 গুণে 33 লগত আহি গ'ল শূন্য নেক্সট ইটো চোৱা ইটো আছে 28 42 56 70 গুটেকেটাকে হাতেৰে গৈ আছে গতিকে হাতেৰে হৰণ কৰিম 7 4 গুণে 28 7 6 গুণ 42 7 8 গুণ 56 7 10 গুণে 70 এই গুটেকেটা সংখ্যাক 2 ৰে হৰণ কৰি আছে চোৱা 2 ৰে 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণে 8 2 5 গুণে 10 দেখা পাইছা আকৌ 2 আৰু 4 আকৌ 2 ৰে হৰণ যায় তো 2 গুণে 2 2 গুণে 4 3 নামি আহিব কাৰণ 3 হৰণ নাযায় যেহেতুকে 5কো হৰণ নাযায় গতিকে 5 টো নামি আহিব বুজি পালা তো therefore লসাগু আমি গুটেকিটা সংখ্যা পূৰণ কৰি দিম 7 পূৰণ 2 পূৰণ 2 একটো নকৰিলেও হ'ল 3 * 2 * 5 এটা পূৰণ কৰি দিয়া 5 দুগুণে 10 10 3 গুণ 30 30 দুগুণে 60 60 দুগুণে 120 120 7 গুণে 12 7 গুণে 84 84 84 লগত 0 ইনটু হ'ব বুজি পালা কেনে কৰিলো 5 দুগুণে 10 10 3 গুণে 30 30 দুগুণে 60 60 লগত 2 পূৰণ কৰিলে কিমান হৈ যাব 120 120 ৰ লগত 7 পূৰণ কৰিলে 12 7 গুণ 84 লগত আহি যাব 0 840 এটোৱে নেক্সট f টো চোৱা 12 18 24 30 37 এই গুটেকিটা সংখ্যাকে 2 ৰে হৰণ গৈ আছে গতিকে 2 ৰে 2 6 গুণ 12 2 9 গুণ 18 2 12 গুণ 24 2 15 গুণ 30 2 গুণ 2 বাকি থাকিব 1 16 হ'ব 2 8 গুণে 16 আকৌ 3 ৰে হৰণ গৈ আছে 3 দুগুণে 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণে 18 নেক্সট চোৱা 2 4 আৰু 6 এই তিনটাকে কিহেৰে হৰণ যায় 2 ৰে হৰণ যায় গতিকে 2 ৰে আমি হৰণ কৰিম 2 গুণ 2 2 গুণ 4 2 3 গুণে 6 3 নামি আহিব আৰু 5 নামি আহিব নেক্সট চোৱা 3 আৰু 3ক 3 য়ে হৰণ গৈ আছে হয়নে তো 3 আৰু 3ক হৰণ কৰিম একটো নামি আহিব 3 গুণ 3 3 গুণ 3 2 আৰু 5 নামি আহিব 2 আৰু 5ক একো সংখ্যাই হৰণ নাযায় গতিকে এইখিনিতে আমি অংকটো শেষ কৰিলো এতিয়া আমি লসাগু উলিয়াম যিকিটা সংখ্যা পাইছো 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 2 পূৰণ 5 5 দুগুণে 10 10 3 গুণ 30 30 দুগুণে 60 60 দুগুণে 120 120 দুগুণে 240 বুজি পালা তো এইকিটাই হৈছে সতিহৰণ পদ্ধতিৰে লসাগু যিকিটা আমাক 5 নম্বৰৰ প্ৰশ্ন দি থোৱা আছিল আশা কৰো সকলোৱে বুজি পাইছা সাগে এতিয়া নেক্সটটো চোৱা 6 নম্বৰটো 6 নম্বৰৰ প্ৰশ্নটো আছে দুটা সংখ্যাৰ ভিতৰত যিকোনো এটা সংখ্যা জোৰৰ লসাগু হোৱা তিনিজোৰ সংখ্যা লিখা একেবাৰে সহজ বহুত আছে অসংখ্য আছে বুজাই দিলে তোমালোকে বুজি পাবা 6 নম্বৰটো কৈছে দুটা সংখ্যাৰ ভিতৰত যেনে ধৰা এটো আৰু এটো ঠিক আছে এনেকুৱা দুটা সংখ্যাৰ ভিতৰত যিকোনো এটা এই দুটা সংখ্যাৰ ভিতৰত লসাগু হ'ব তো তেনেকুৱা ধৰণৰ আমি সংখ্যা লিখিব লাগে একেবাৰে সহজ তেনেকুৱা কেইজোৰ লিখিব দিছে তিনিজোৰ অসীম লিখিব পাৰিবা যেতিয়া মই অংকটো বুজাই দিম তোমালোকে অসীম সংখ্যক লিখিব পাৰিবা আৰু নিজৰ ইচ্ছামতে লিখিবা মই যিকিটা লিখিছো একেটা তোমালোকে নিলিখিলেও হ'ব তোমালোকে যিকোনো সংখ্যা ল'ব পাৰা আমি যদি দুই ভাগৰ নেওতাখন চাও 2 গুণে 2 2 দুগুণে 4 হয়নে 2 3 গুণে 6 তো 2 দুগুণ 4 টো বাৰু স্কিপ কৰিছো নেক্সট এটো চোৱা 2 3 গুণে 6 বা 2 দুগুণ 4 টো ল'ব পাৰা চোৱা কেনেকৈ লিখিম আমি মানে দুটা সংখ্যাৰ পূৰণফলৰ ভিতৰত এটা যিকোনো এটা সংখ্যা ল'বা আৰু আনটো তাহাতৰ পূৰণফলটো ল'বা বুজি পাইছা এটা যিকোনো এটা সংখ্যা ল'বা আৰু আনটো কি ল'বা পূৰণফলটো ল'বা তেতিয়া হিহ দুটাৰ মাজৰ লসাগুটো সদায় এই পূৰণফলটো হয় যেতিয়া দুটা সংখ্যাৰ ভিতৰত এটা আনটোৰ হৰণ যায় বা এই সংখ্যাটো ইয়াৰ কি হয় পূৰণফল হয় তেতিয়া এই দুটা সংখ্যাৰ লসাগু কি হ'ব এই ডাঙৰ সংখ্যাটো আৰু সৰুটো হ'ব গসাউ যদি গসাউ বুলি কয় তেনে হলেও একিটা হ'ব সৰুটো হ'ব গসাউ আৰু ডাঙৰটো হ'ব লসাগু ঠিক তেনেকৈ আৰু এটা লিখি দিছো 2 3 গুণে 6 তুমি 2,6 লিখিব পাৰা বা 3,6 লিখিব পাৰা লিখিলেই হ'ল তো এনে ধৰণে আমি অসংখ্য সংখ্যা লিখিব পাৰো 2 পূৰণ 4 = 8 হয়নে তো ইয়াৰ পৰা আমি এজোৰ পাই আছো 2,8 বা
4,8 তো ইয়াৰ পৰা আমি কি পাই আছো 4 আৰু 8ৰ লসাগু 8 হ'ব মানে এটা সংখ্যায়ে আনটো সংখ্যাক যেতিয়া হৰণ যায় দুটা সংখ্যাৰ ভিতৰত যেতিয়া এটাই আনটোক হৰণ যায় যেনে 2 ৰে 4 হৰণ যায় 2 ৰে 6 হৰণ যায় 3 ৰে 6 হৰণ যায় 2 ৰে 8 হৰণ যায় 4 ৰে 8 হৰণ যায় এনে ধৰণৰ সংখ্যাৰ ক্ষেত্ৰত ডাঙৰ সংখ্যাটো হ'ব লসাগু মানে যেটো পূৰণ ফল হেতু হ'ব লসাগু আৰু সৰুটো হ'ব গসাউ তোমালোকে এনে ধৰণৰ যিকোনো সংখ্যা ল'ব পাৰা 5 10 ল'ব পাৰা 10 20 ল'ব পাৰা 20 40 ল'ব পাৰা 30 60 ল'ব পাৰা 6 42 ল'ব পাৰা 6 7 গুণ 42 নহয় জানো তো 7 আৰু 6 ল'ব পাৰা 7,42 ল'ব পাৰা মানে নেওতাখনৰ প্ৰত্যেকটো ঘৰকে আমি এজোৰ এজোৰ সংখ্যা পাওঁ গতিকে ভাবাচোন কিমান জোৰ সংখ্যা আছে হয়নে এজোৰ সংখ্যাত যদি আমি যদি এনেকে এটা পূৰণ ফলত যদি আমি এজোৰ এজোৰ সংখ্যা পাওঁ তেনেহলে কিমান জোৰ সংখ্যা আছে ভাবা তো প্ৰত্যেককে নিজে নিজে লিখিবা তিনটা মই লিখা কিটা নেলিখিবা মই লিখাৰ বাদে বেলেগ সংখ্যা লিখিবা আৰু পাৰিলে কমেন্টত দিবা তেতিয়া মই গম পাম তোমালোকে বুজি পাইছা তো আশা কৰো তোমালোকে বুজি পাইছা সাগে আজি ভিডিওটো মই ইয়াতে সামৰিছো ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু সকলোৱে যেহেতুকে সমহীয়া পৰীক্ষা হৈ আছে আশা কৰিছো সকলোৰে পৰীক্ষা ভাল হওক সকলোকে শুভেচ্ছা থাকিলে ধন্যবাদ